জয় শ্ৰী শ্ৰী জগন্নাথ মহাপ্ৰভু। আজিৰ পৰা আৰম্ভ জগন্নাথ ৰথযাত্ৰা। লাখ লাখ ভক্তৰে ভৰিছে উৰিষ্যাৰ পুৰী নগৰীত। উৰিষ্যাৰ পুৰী নগৰীৰ জগন্নাথ মন্দিৰৰ পৰা উলিওৱা হ'ব ৰথযাত্ৰা। প্ৰতি বছৰে পুৰীৰ এই যাত্ৰাত লাখ লাখ ভক্তৰ সমাগম ঘটে। ইয়াক ঈশ্বৰৰ ৰাজহুৱা দৰ্শন বুলিও কোৱা হয়। দেৱতাৰ ৰথযাত্ৰা এবাৰ শেষ হয়। জগন্নাথ, বলভদ্ৰ আৰু সুভদ্ৰা গোটেই বছৰটো মন্দিৰৰ ভিতৰত থাকে। কিন্তু বছৰত এবাৰহে আহাৰ মাহৰ শুক্ল দ্বিতীয়াত এই দেৱতাসকলে তিনিখন বিশাল ৰথত উঠি নগৰখন ভ্ৰমণ কৰে। ইয়াৰ ফলত সাধাৰণ জনতাই ঈশ্বৰক দেখাৰ এক বিৰল সুযোগ লাভ কৰে। প্ৰতি বছৰে ৰথ নিৰ্মাণ কৰা হয়। পৰম্পৰাগত পদ্ধতিৰে প্ৰতি বছৰে নতুনকৈ নিৰ্মাণ কৰা হয় তিনিওজন দেৱতাৰ ৰথ। পুৰণি ৰথ ধ্বংস কৰি সংখ্যাশাস্ত্ৰ আৰু বাস্তুশাস্ত্ৰৰ নিয়ম অনুসৰি নতুন ৰথ নিৰ্মাণ কৰা হয়। কিয় ৰথযাত্ৰা অতি বিশেষ? কি ইতিহাস আছে ৰথযাত্ৰাৰ? জানো আহক সবিশেষ তথ্য। পুৰণি জগন্নাথ ৰথযাত্ৰা ভাৰতৰ অন্যতম পুৰণি আৰু প্ৰসিদ্ধ ধৰ্মীয় উৎসৱ। এই যাত্ৰা উৰিষ্যাৰ পুৰীত অৱস্থিত জগন্নাথ মন্দিৰৰ সৈতে জড়িত, য'ত ভগৱান জগন্নাথ শ্ৰীকৃষ্ণ, তেওঁৰ ভাই বলভদ্ৰ আৰু ভগ্নী সুভদ্ৰাৰ পূজা কৰা হয়। ইতিহাস অনুসৰি এই উৎসৱৰ উৎপত্তি প্ৰায় 1200 শতিকাৰ পৰা, যেতিয়া গংগবংশৰ ৰজা সুদগংগদেৱে জগন্নাথ মন্দিৰ নিৰ্মাণ কৰিছিল। কিন্তু পৌৰাণিক বিশ্বাস অনুসৰি এই যাত্ৰা পৰম্পৰা তাৰো বহু পূৰ্বৰে পৰা চলি আহিছে। বিভিন্ন পুৰাণত জগন্নাথৰ ৰথযাত্ৰাৰ উল্লেখ পোৱা যায়, য'ত ভগৱান জগন্নাথৰ গুণ্ডিচা মন্দিৰলৈ যাত্ৰাৰ কথা কোৱা হৈছে। ৰথযাত্ৰা প্ৰতি বছৰে আহাৰ মাহৰ শুক্লপক্ষৰ দ্বিতীয় তিথিত, সাধাৰণতে জুন-জুলাই মাহত আৰম্ভ হয়। এই সময়ত তিনিও দেৱতাক বিশাল ৰথত বহুৱাই পুৰীৰ জগন্নাথ মন্দিৰৰ পৰা গুণ্ডিচা মন্দিৰলৈ প্ৰায় 3 কিলোমিটাৰ দূৰত্বলৈ লৈ যোৱা হয়। এই যাত্ৰাৰ পিছত দেৱতাসকল 7 দিন গুণ্ডিচা মন্দিৰত থাকে আৰু তাৰ পিছত পুনৰ মূল মন্দিৰলৈ ঘূৰি আহে, যাক বাহুদা যাত্ৰা বোলা হয়। উদ্দেশ্য: ৰথযাত্ৰাৰ মূল উদ্দেশ্য হৈছে ভগৱান জগন্নাথৰ সৈতে ভক্তসকলৰ আধ্যাত্মিক সংযোগ স্থাপন কৰা। এই উৎসৱৰ জৰিয়তে ভগৱান জগন্নাথ মন্দিৰৰ পৰা বাহিৰলৈ ওলাই আহি সাধাৰণ মানুহৰ মাজত উপস্থিত হয়, যাৰ ফলত সকলো শ্ৰেণীৰ লোকে তেওঁৰ দৰ্শন লাভ কৰিব পাৰে। পৌৰাণিক কাহিনী অনুসৰি জগন্নাথৰ এই যাত্ৰা তেওঁৰ মাতৃৰ ঘৰ গুণ্ডিচা মন্দিৰলৈ বাৰ্ষিক ভ্ৰমণৰ প্ৰতীক। এই যাত্ৰাৰ জৰিয়তে ভক্তি, সমতা আৰু একতাৰ বাৰ্তা প্ৰচাৰ কৰা হয়। ৰথযাত্ৰাৰ আন এটা উদ্দেশ্য হৈছে সামাজিক সম্প্ৰীতি আৰু সাংস্কৃতিক ঐক্যৰ প্ৰসাৰ। এই উৎসৱত সকলো জাতি ধৰ্মৰ লোকে অংশগ্ৰহণ কৰে, যিয়ে সমাজৰ বিভিন্ন স্তৰৰ মানুহৰ মাজত ঐক্যৰ ভাৱ জাগ্ৰত কৰে। প্ৰভাৱ: ৰথযাত্ৰাৰ সাংস্কৃতিক, ধৰ্মীয় আৰু সামাজিক প্ৰভাৱ অতি গভীৰ। ধৰ্মীয় প্ৰভাৱ: এই উৎসৱে ভক্তসকলৰ মাজত আধ্যাত্মিক জাগৰণৰ সৃষ্টি কৰে। লাখ লাখ ভক্তৰ সমাগমে জগন্নাথৰ প্ৰতি থকা অটল বিশ্বাসৰ প্ৰতিফলন ঘটায়। ৰথ টনাৰ কাৰ্যত অংশগ্ৰহণ কৰাটো পুণ্যৰ কাম বুলি গণ্য কৰা হয়। সাংস্কৃতিক প্ৰভাৱ: ৰথযাত্ৰাৰ উৰিষ্যাৰ সংস্কৃতিৰ এক অবিচ্ছেদ্য অংশ। এই উৎসৱৰ জৰিয়তে উৰিয়া শিল্প, স্থাপত্য, সংগীত আৰু নৃত্যৰ প্ৰদৰ্শন ঘটে। ৰথ নিৰ্মাণৰ কাৰুকাৰ্যই পৰম্পৰাগত কাঠৰ শিল্পৰ প্ৰতিফলন ঘটায়। সামাজিক প্ৰভাৱ: ৰথযাত্ৰাত বিভিন্ন সম্প্ৰদায়ৰ লোকে একেলগে কাম কৰে, যিয়ে সামাজিক সম্প্ৰীতিৰ বাৰ্তা প্ৰচাৰ কৰে। এই উৎসৱে স্থানীয় অৰ্থনীতিৰ ওপৰতো ইতিবাচক প্ৰভাৱ পেলায়, কিয়নো লাখ লাখ পৰ্যটক আৰু তীৰ্থযাত্ৰীৰ আগমনৰ ফলত ব্যৱসায় বাণিজ্য বৃদ্ধি পায়। বিশ্বজনীন প্ৰভাৱ: পুৰীৰ ৰথযাত্ৰা এতিয়া কেৱল ভাৰতৰে নহয়, বিশ্বৰ বিভিন্ন প্ৰান্তত পালন কৰা হয়। বিশেষকৈ ইস্কনৰ মাধ্যমে এই উৎসৱ বিশ্বৰ বিভিন্ন দেশত জনপ্ৰিয় হৈ পৰিছে, যিয়ে ভাৰতীয় সংস্কৃতিৰ বিশ্বায়নত সহায় কৰিছে। পুৰীৰ জগন্নাথ ৰথযাত্ৰা কেৱল এটা ধৰ্মীয় উৎসৱ নহয়, ই সাংস্কৃতিক আৰু সামাজিক ঐতিহ্যৰ প্ৰতীক। এই যাত্ৰাই ভক্তি, একতা, সমতাৰ বাৰ্তাৰে সমাজৰ সকলো স্তৰৰ মানুহক একত্ৰিত কৰে। ইয়াৰে ঐতিহাসিক গুৰুত্ব, বিশ্বজনীন প্ৰভাৱে ইয়াক ভাৰতৰ অন্যতম গুৰুত্বপূৰ্ণ উৎসৱৰূপে প্ৰতিষ্ঠা কৰা হৈছে। নিউজ ৰিপোৰ্ট, আছাম ৰিপোৰ্ট 24/7।